এইখন জগতত সঁচা ভালপোৱাৰ কোনো মূল্য নাই, কাৰণ এইখন জগতত সকলোৱে মাথো সুন্দৰ মানুহহে বিচাৰে, কিন্তু কোনেও সুন্দৰ মনটো নিবিচাৰে। আপোনাৰ ব্যৱহাৰটো ভাল থাকিলে বন্ধুৰ কোনো অভাৱেই নাথাকে, সেইটো ছ'চিয়েল মিডিয়াই হওক বা বাস্তৱ জীৱনেই হওক। মিছাকৈ হাঁহিব পাৰিলেও মিছাকৈ কান্দিব পৰা নাযায়, কাৰণ হাঁহি বাহিৰৰ পৰা আহে আৰু কন্দাটো অন্তৰৰ পৰা হয়। সদায় তোমাৰ দুৰ্বলতাৰ কথাখিনি মাথো তেওঁৰ লগতেই শ্বেয়াৰ কৰা, যিয়ে তোমাৰ বেয়া সময়টো তোমাৰ কাষতে থাকে। পাৰিলে ভাল পোৱা, নোৱাৰিলে ঘৃণা কৰা, তথাপি অৱহেলা নকৰিবা। জীৱনৰ কঠিন দুটা সত্য কথা। 1 নম্বৰ, মাৰ সমান আপোনাক কোনেও ভাল পাবলৈ নোৱাৰে। 2 নম্বৰ, দুখীয়াৰ লগত কোনেও বন্ধুত্ব গঢ়িবলৈ নিবিচাৰে। মানুহে সদায় সকলোতকৈ বেছি কষ্ট পায় যেতিয়া তাৰ প্ৰিয় মানুহটোৱে কথা কোৱাৰ আগ্ৰহটো কমাই দিয়ে। প্ৰেম সৰুকালততো ফ্ৰীতে পোৱা গৈছিল, যৌৱনত সেইটো অৰ্জন কৰিবলগীয়া হয় আৰু বৃদ্ধকালত সেইটো ভিক্ষা কৰিবলগীয়া হয়। মানুহৰ জীৱনত সকলোতকৈ ডাঙৰ দুৰ্বলতাটোৱে হ'ল আপোনাৰ ভালপোৱা। যিজনৰ জীৱনত ভালপোৱা নাই তেওঁৰ জীৱনত কোনো দুৰ্বলতাও নাই। কাষত থাকিলে যিয়ে মূল্য নুবুজে, দূৰৈত আঁতৰি গৈ মূল্য কি বস্তু বুজাই দিয়াই ভাল। জীৱনত কি হ'ব ইমান পাৰফেক্ট মানুহ বিচাৰি, যদি তেওঁৰ লগত সঁচা ভালপোৱাই নাথাকে। এজনে সময় পালে মাথো মেছেজ কৰে আৰু অন্যজনে মূৰ্খৰ নিচিনা সেই মেছেজৰ বাবে অপেক্ষাত বহি থাকে। কেতিয়াও কাকোৱে কথা কোৱাৰ কাৰণে বাধ্য নকৰোৱাবা, মনে মনে থাকা আৰু তাক বুজাই দিয়া তুমিও তাৰ অবিহনে জীয়াই থাকিবলৈ পাৰিবা বুলি। যিবিলাক স্মৃতিক আমি সুখৰ স্মৃতি বুলি সাঁচি ৰাখিছিলোঁ, এসময়ত সেই সুখৰ স্মৃতিবোৰেই আমাক আটাইতকৈ বেছি কষ্ট দিয়ে মনত। আচলতে প্ৰেম শব্দটো বহুত সৰু হ'লেও এই সৰু শব্দটোৱেই এজন মানুহক শেষ কৰি দিয়াৰ ক্ষমতা আছে। অৱহেলাৰ আৰম্ভণিটো সদায় ব্যস্ততাৰ দিয়েই আৰম্ভ হয়। জীৱনত কাকোৱেই নিজতকৈও বেছি গুৰুত্ব দিবলৈ নাযাবা, সময়ৰ সৈতে তুমিও সেই মানুহটোৰ পৰা গুৰুত্বহীন হৈ যাবা। জীৱনত দুখবিলাক এদিন নিশ্চয় পাহৰি যাম, কিন্তু দুখ দিয়া মানুহবোৰক কেতিয়াও পাহৰিবলৈ নোৱাৰোঁ। দুখীয়াক কেতিয়াও অৱহেলা নকৰিবা, কাৰণ ধনী হ'বলৈ বহুত সময়ৰ প্ৰয়োজন হয়, কিন্তু দুখীয়া হ'বলৈ বেছি সময়ৰ প্ৰয়োজন নহয়। জীৱনত ভৰসাটো নিজৰ শ্বাস প্ৰশ্বাসতেই নাই, সেইটো আকৌ আমি মানুহৰ ওপৰতে বিশ্বাস ৰাখোঁ। গোটেই জীৱন এটা ভুলকে কৰি গ'লোঁ। ধূলি আছিল মোৰ চেহেৰাত আৰু মই কেৱল আইনাখনকে চাফা কৰি গ'লোঁ। যিসকলে আঘাত পায়ো ৰখিব পাৰে, সিহঁতেই এদিন জীৱনত কিবা এটা কৰি দেখুৱাবলৈ পাৰে। যিসকল ব্যক্তিয়ে আঘাত পায়ো ধৈৰ্য ধৰিবলৈ পাৰে, সেইসকল ব্যক্তিয়ে এদিন জীৱনত কিবা কৰি দেখুৱাবলৈ পাৰে। 5টা অভ্যাস জীৱনৰ পৰা আঁতৰাই পেলাওক। 1 নম্বৰ, আনৰ দয়া কামনা কৰা। 2 নম্বৰ, পৰিৱৰ্তনক লৈ ভয় কৰা। 3 নম্বৰ, অতীতৰ কথাবিলাক চিন্তা কৰি থকা। 4 নম্বৰটো হৈছে সদায় নিজকে সৰু বুলি ভবা। 5 নম্বৰটো হৈছে অতিৰিক্ত চিন্তা কৰা। অৱহেলা কৰা মানুহবোৰেই সকলো সময়তে জিকি যায়, কেৱল হাৰি যায় ভালপোৱা মানুহবোৰেহে। জীৱনত কি পালোঁ কি নাপালোঁ সেইটো নাজানো, কিন্তু কাষৰ মানুহৰ পৰা একো আশা কৰা উচিত নহয়, সেই কথাষাৰ কিন্তু ভালকৈ বুজি পালোঁ। অভিমান বহুত বেয়া এটা বস্তু, যি লাহে লাহে প্ৰিয় মানুহবোৰকো দূৰলৈ খেদি পঠিয়ায়। আনৰ দুখ দেখিলে যদি আপোনাৰো দুখ লাগে, তেনেহ'লে আপুনি দুৰ্বল নহয়, আপুনি ভাগ্যৱানহে। কাৰণটো হ'ল ভগৱানে সকলোকে মন দিছে, কিন্তু মানৱতা কিছুমান মানুহেহে অৰ্জন কৰিবলৈ পাৰিছে। জীৱনত শান্তি বিচাৰিলে এই 5টা কথা কেতিয়াও কাকোৱেই নক'ব। 1 নম্বৰ, স্বামী তথা স্ত্ৰীৰ গোপন কথা। 2 নম্বৰটো আপোনাৰ বেয়া কামৰ কথাবিলাক। 3 নম্বৰটো হৈছে আপোনাৰ উপাৰ্জনৰ কথাটো। 4 নম্বৰটো আপোনাৰ ভৱিষ্যতৰ পৰিকল্পনাৰ কথাটো। 5 নম্বৰটো আপুনি যদি জ্ঞানী হয় তেনেহ'লে সেইটো কৈ ফুৰা। আপোনজন যেতিয়া পৰ হৈ যায় তেতিয়া তাক সম্পূৰ্ণ ত্যাগ কৰাৰ বাহিৰে আৰু কোনোৱেই গতি নাথাকে। সদায় কম কথা কওক, বেছি চিন্তা কৰক। মনত ৰাখিব, যিটো মাছে মুখ বন্ধ কৰি ৰাখে সেইটো মাছ কেতিয়াও বৰশীত নালাগে। জীৱনত যিমানেই ডাঙৰ হৈ যাবা সিমানেই বুজিব পাৰিবা যে এইখন পৃথিৱীত প্ৰয়োজন অবিহনে কোনেও কাৰোৱে কাষলৈ নাহে। ভালপোৱাত ইমান কষ্ট আছে, তথাপিও মানুহ সদায় ভালপোৱাৰ পিছফালে দৌৰি ফুৰে। পৃথিৱীৰ মায়া বহুত, তথাপিও পৃথিৱীখন এৰি গুচি যাবলগীয়া হয়। নিজৰ জীৱনৰ লগত আন কাৰোৰে তুলনা নকৰিবা, কাৰণ বেলি আৰু জোনৰ মাজত তুলনা নহয়, কাৰণ সিহঁত নিজৰ নিজৰ সময়ত উজ্জ্বল হয়। কাৰোবাৰ বিপদ দেখি কেতিয়াও আনন্দ প্ৰকাশ নকৰিবা, কাৰণ অহাকালি আপুনি কিটো অৱস্থাত পৰিব সেইটো আপুনি নিজেই নাজানে। কোনো এটা বস্তু ভাগি গ'লে আগৰ দৰে পোৱা নাযায়, ঠিক সেইদৰে বিশ্বাস আৰু নিশ্বাস হেৰুৱালেও আৰু ঘূৰাই পোৱা নাযায় জীৱনত। সকলোতকৈ ডাঙৰ নিচা হ'ল কাৰোবাৰ মায়াত আবদ্ধ হোৱা। যিবোৰ মানুহ কঠিন মুহূৰ্তটো কাষত আহি থিয় হয়,
সিহঁত যেন জীৱনৰ পৰা কেতিয়াও হেৰাই নাযায়। সদায় তিনিটা কথা মনত ৰাখিব। 1 নম্বৰ, কেতিয়াও উত্তৰ নিদিব যেতিয়া আপুনি খঙত থাকিব। 2 নম্বৰ, কেতিয়াও প্ৰতিশ্ৰুতিবদ্ধ নহ'ব যেতিয়া আনন্দত থাকিব। 3 নম্বৰ, কেতিয়াও কোনো সিদ্ধান্ত নল'ব যেতিয়া দুখী হৈ থাকিব। যিজনে আপোনাৰ কাষত আহি আনৰ নিন্দা কৰিব, তেওঁ আনৰ লগত আপোনাৰো নিন্দা কৰিব। সেয়েহে এনেধৰণৰ মানুহৰ পৰা নিজকে যিমান পাৰে দূৰত ৰাখিবলৈ চেষ্টা কৰি যাওক। যদিহে দেউতাই আপোনাক এটা কম দামী মোবাইল কিনি দিয়ে, তেনেহ'লে দুখ নকৰিব। মনত ৰাখিব, যিটো তোমাৰ বাবে অল্প, সেইটো তোমাৰ দেউতাৰ বাবে ৰক্ত বিক্ৰীৰ গল্পও হ'ব পাৰে। মানুহজন কণা, বোবা, অন্ধ বা পংগু হ'লেও তেওঁক লৈ সংসাৰ কৰিবলৈ পৰা যায়। কিন্তু মানুহজনৰ যদি চৰিত্ৰটোৱেই বেয়া, তেনেহ'লে তেওঁৰ লগত আৰু সংসাৰখন কৰিবলৈ পৰা নাযায়। সাজপাৰবিলাক হৈ গ'ল চুটি, লাজ নোহোৱা হ'ল। শিক্ষক হৈ গ'ল ব্যৱসায়িক শিক্ষা নোহোৱা হ'ল। মানুহ হৈ গ'ল টকাৰ গোলাম, মানৱতা নোহোৱা হ'ল। সদায় এটা কথা মনত ৰাখিব, জীৱনত টকা নহয় ব্যৱহাৰহে ডাঙৰ হোৱা উচিত। কাৰণ মৰিশালীত 4 কোটি টকা নহয় 4জন মানুহে এৰি থৈ আহিব। জন্মৰ পৰা কোনো এজনী ছোৱালী সংস্কাৰী হৈ নাহে। সেইবাবে ঘৰৰ বোৱাৰীজনীক কটু কথা নুশুনাই সুন্দৰভাৱে তাইৰ দায়িত্ব বুজাই দিয়ক। দেখিব সংসাৰখন খুব ভালদৰে গৈ আছে। নিজৰ ছাঁটোৱেই যেতিয়া কলা, সেয়েহে ৰূপৰ অহংকাৰ কৰি কি লাভ? ৰূপ দেখি মানুহক চিহ্নিত কৰা যায়, কিন্তু ৰূপ দেখি মানুহক চিনিব পৰা নাযায়। জীয়াই থাকোঁতে নিন্দা কৰিব, মৃত মানুহৰ প্ৰশংসাটো শত্ৰুও কৰে। মমবাতি খোৱাটো সহজ কথা নহয়। পোহৰ দিয়াৰ বাবে প্ৰথমে নিজকে জ্বলিবলগীয়া হয়। জীৱনত বেছি টকা উপাৰ্জন কৰাটো গৌৰৱৰ বিষয় নহয়, সুনাম অৰ্জন কৰাটোহে কিন্তু গৌৰৱৰ বিষয়। চৰিত্ৰহীন স্বামীৰ লগত ৰাজপ্ৰসাদত থকাতকৈ দুখীয়া আদৰ্শৱান স্বামীৰ লগত ভঙা ঘৰত থকাটো বহু সুখৰ। জীৱনত নিজকে মানি ল'বলৈ শিকক। জিকিলে নেতৃত্ব বহন কৰিবলৈ পাৰিবা আৰু হাৰি গ'লে আনক সঠিক পথ দেখুৱাবলৈ পাৰিবা। পৃথিৱীৰ কোনো এজনী ছোৱালীয়ে 6খন গাড়ীৰ মালিকক এৰি 6 পেক থকা ল'ৰা এজনৰ কাষলৈ নাযায়। সেইবাবে জিম কৰিবলৈ এৰি কাম কৰিবলৈ ধৰক। দেখিব জীৱনটো সুন্দৰ হৈ উঠিব। বাহ্যিক চেহেৰাটো দেখি কাকোৱে বিচাৰ কৰাটো ঠিক নহয়। হয়তো এযোৰ দামী পোছাকৰ ভিতৰত এটা ভাল মন আছে, আৰু হয়তো এযোৰ বেয়া পোছাকৰ ভিতৰত এটা বেয়া মন আছে। বহাগৰ বৃষ্টিত ভাঙি যায় ঘৰ, আৰু হৃদয়ৰ বৃষ্টিত কোনোবাই হয় পৰ। চিতাৰ জুইয়ে মানুহক এবাৰ জ্বলায়, কিন্তু চিন্তাই মানুহক বাৰে বাৰে জ্বলায়। যিখন দেশত জোতা বিক্ৰী হয় AC ৰুমত আৰু কিতাপ বিক্ৰী হয় ফুটপাথত, সেইখন দেশত দুৰ্নীতিবাদজন থাকিব 5 তাৰকা ঘৰত আৰু জ্ঞানীজন থাকিব গছ তলত। এইটোৱেই স্বাভাৱিক। কোনোবাই যদি হিংসা কৰে তেনেহ'লে কৰিবলৈ দিয়া। মনত ৰাখিবা, হিংসা তেওঁহে কৰে যাৰ কোনো যোগ্যতা নাই। এইখন পৃথিৱীত কোনোৱেই নিখুঁত নহয়। কাৰোবাৰ দেহত খুঁত থাকে, কাৰোবাৰ মনত খুঁত থাকে, আৰু কাৰোবাৰ চৰিত্ৰত খুঁত থাকে। সদায় বৃষ্টি তেতিয়াই হয় যেতিয়া আকাশখনে মেঘৰ ভৰ সহ্য কৰিবলৈ নোৱাৰে, আৰু কান্দোন তেতিয়াই আহে যেতিয়া হৃদয়খনে কষ্টৰ ভৰ সহ্য কৰিবলৈ নোৱাৰে। যিসকলে সঁচাকৈ আপোনাক ভাল পাব, তেওঁলোকে কোনো প্ৰতিশ্ৰুতি নিদিয়ে। তেওঁলোক নীৰৱে থাকে, কিন্তু আপোনাৰ লগতে থাকিব। জীৱনে আপোনাৰ পচন্দৰ সকলোবোৰ আপোনাক কেতিয়াও নিদিয়ে। জীৱনে আপোনাক সেইটো দিব যিটো আপোনাৰ বাবে খুবেই প্ৰয়োজন। আপোনাৰ স্ত্ৰীগৰাকীৰ কথা মতে চলিলে কি লাভ হয় জানেনে? তেনেহ'লে স্ত্ৰীগৰাকীৰ কথা শুনক, তেওঁৰ লগত সময় কটাওক, তেওঁৰ কথা মানি চলক, তেওঁৰ কথাক অন্যথা নকৰিব। তেওঁৰ হৃদয়খন আৰু জীৱনটো সুস্থ ৰখাৰ একমাত্ৰ ঔষধ হ'ল জীৱনসংগীৰ লগত কথা পাতক। 3টা সময়ত মানুহৰ আচল ৰূপটো চিনিবলৈ পাৰি। 1 নম্বৰ, যেতিয়া আপুনি বিপদত পৰিব। 2 নম্বৰ, যেতিয়া আপুনি অভাৱত পৰিব। 3 নম্বৰ, যেতিয়া আপুনি অসুস্থ হৈ পৰিব। এইখন পৃথিৱীত 2 ধৰণৰ মানুহ বহুত অসহায় হৈ পৰে। 1 নম্বৰ, ৰূপ নথকা নাৰী। 2 নম্বৰ, টকা নথকা পুৰুষ। স্বামীজনে যিদৰে অৰ্থ উপাৰ্জন কৰিবলৈ গৈ বাহিৰত শ্ৰমদান কৰে, ঠিক তেনেদৰে নাৰীগৰাকীও তাৰ সন্তান, তাৰ পৰিয়ালটোক চম্ভালিবলৈ কম কষ্ট নকৰে। ধনী ল'ৰাৰ স্ত্ৰী হোৱাটো কোনো ভাগ্যৰ কথা নহয়, কিন্তু এজন সৎ চৰিত্ৰৱান জীৱনসংগী পোৱাটোহে ভাগ্যৰ কথা। কিশোৰীসকলৰ বিয়াত বাধা দিয়া বহুত মানুহ থাকে, কিন্তু বয়স বাঢ়ি যোৱা ছোৱালীৰ বিয়াত সহায় সহযোগ কৰা মানুহ কোনোৱেই নাথাকে। সদায় এটা কথা মনত ৰাখিব, কষ্টৰ অবিহনে কোনেও নষ্ট নহয়, আৰু আঘাতৰ অবিহনে কোনেও সলনি নহয়। প্ৰতিটো বিশ্বাসঘাত সদায় বিশ্বাসৰ পৰাই আৰম্ভ হয়। পাৰিলে কাৰোবাৰ সুখৰ কাৰণ হোৱা, কষ্টৰ কাৰণটো সকলোৱেই হয়। আপোনাৰ জীৱনত হয়তো এদিন বহুত টকা হ'ব, কিন্তু টকাৰ অভাৱত হেৰাই যোৱা বস্তুবোৰ আৰু ঘূৰাই পোৱা নাযাব। কেতিয়াও নিজৰ অতীতক পাহৰি নাযাব, কাৰণ অতীত হৈছে এজন মানুহৰ সকলোতকৈ ভাল শিক্ষক।
প্ৰয়োজন নোহোৱা পৰ্যন্ত কোনেও আপোনাক গুৰুত্ব নিদিয়ে। সকলোৱে আপোনাৰ পৰা আঁতৰি থাকিব। এজনী নাৰীৰ ধ্বংসৰ 3টা মূল কাৰণ। 1 নম্বৰ, যি নাৰী স্বামীৰ লগত জেদ কৰে। 2 নম্বৰ, যি নাৰীয়ে স্বামীৰ মুখে মুখে তৰ্ক কৰে। 3 নম্বৰ, যি নাৰীয়ে আনৰ কুপৰামৰ্শ লৈ স্বামীৰ ঘৰত অশান্তিৰ সৃষ্টি কৰে। সদায় শীৰ্ষলৈ তেওঁই যাব পাৰে যাৰ মাজত প্ৰতিশোধ নহয় পৰিৱৰ্তনৰ ভাৱনা থাকে। জীৱনত ভৰসাটো আমাৰ নিজৰ উশাহ নিশাহৰে নাই আৰু আমি আনৰ ওপৰত সদায় ভৰসা কৰি যাওঁ। মানুহে যেতিয়া কাৰোবাৰ প্ৰশংসা কৰে তেতিয়া বহুত কম মানুহেই সেইটো বিশ্বাস কৰি লয়, কিন্তু যেতিয়া নেকি কাৰোবাৰ বদনাম কৰা হয় তেতিয়া প্ৰায় সকলোৱে সেইটো বিশ্বাস কৰি লয়। যদিহে আপুনি হতাশ হৈ আছে তেনেহ'লে আপুনি অতীতত গৈ আছে। আপুনি যদি চিন্তিত হৈ আছে তেনেহ'লে আপুনি ভৱিষ্যতত আছে, আৰু যদিহে আপুনি সুখী হৈ আছে তেনেহ'লে আপুনি বৰ্তমানত জীয়াই আছে। জীৱনত কাৰোৰে বিপদ দেখি কেতিয়াও আনন্দিত নহ'ব। ভৱিষ্যতে আপোনাৰ কি অৱস্থা হ'ব সেইটো হয়তো আপুনিও নাজানে। নিজৰ জীৱনটোক কেতিয়াও আনৰ লগত তুলনা নকৰিব, কিয়নো সূৰ্য আৰু চন্দ্ৰৰ কোনো তুলনা নহয়, কাৰণ তেওঁলোকে নিজৰ নিজৰ সময়তে উজ্জ্বল হয়। জীৱনত এই 2টা কথা মানি চলিলে সুখ আহি আপোনাৰ জীৱনত বহিব। 1 নম্বৰ, বেছি চিন্তা নকৰিব, মনটো শান্তিত থাকিব, আৰু মনটো শান্ত থাকিলেহে দেহাটো সুস্থ থাকিব। 2 নম্বৰটো হৈছে সদায় সহজ সৰল জীৱন যাপন কৰিবলৈ চেষ্টা কৰি যাওক। জীৱনত 3টা কথা সদায় মনত ৰাখিব। 1 নম্বৰ, প্ৰতিটো কাম নিজৰ বিশ্বাসত কৰিব। 2 নম্বৰ, আনন্দিত হৈ কৰ্ম কৰিব, আত্মবিশ্বাস আৰু ভৰসা বাঢ়িব। 3 নম্বৰ, পৰিস্থিতি যেনেকুৱাই নহওক কিয় সৃষ্টিকৰ্তাৰ ওপৰত সদায় বিশ্বাস ৰাখিব, কেতিয়াও বিশ্বাস হেৰুৱাই নিদিব। বাস্তৱতা বহুত কঠিন তথাপিও মানুহক মানিবলগীয়া হয়। জীৱনটো বহুত কঠিন তথাপিও মানুহে জীয়াই থাকিবলগীয়া হয়। ভালপোৱা বহুত কষ্টকৰ তথাপিও মানুহে ভালপোৱাৰ পিছত পৰি ৰয়। পৃথিৱীখন বহুত মায়াৰ তথাপিও এইখন পৃথিৱীক মানুহে এৰি যাবলগীয়া হয়। মৃত্যু ইমান যন্ত্ৰণাদায়ক তথাপিও তাক বৰণ কৰিবলগীয়া হয়। আপুনি জীৱনত যিমানেই আগুৱাই গৈ থাকিব সিমানেই বুজি পাই থাকিব এইখন পৃথিৱীত প্ৰয়োজন নহ'লে কোনেও আপোন নহয়। বৰ্তমান যুগত 3টা কাম কৰিলে বাহ নিশ্চিত। 1 নম্বৰ, কোনো স্বাৰ্থ নোহোৱাকৈ আনৰ উপকাৰ কৰিলে। 2 নম্বৰ, টকা ধাৰলৈ দিলে। 3 নম্বৰ, কাৰোবাক বেছি ভাল পালে। যিজনে আপোনাক পাত্তা নিদিয়ে তেওঁক আপুনিও পাত্তা নিদিব, লাগিলে তেওঁ যিমানেই ডাঙৰ বিখ্যাত মানুহ নহওক কিয়। মনত ৰাখিব, আপোনাৰ পৃথিৱীত আপুনিয়েই ৰজা, আৰু যিজনে আপোনাক আপোন ভাবিব তেওঁক আপুনিও আপোন কৰি লওক। কিহৰ ইমান অহংকাৰ? আজি যাক তুমি ঠগিব পাৰি তুমি নিজেই হাঁহিছা, কালি আনৰ পৰা ঠগ খাই তুমিও কান্দিবা, কেৱল সময়ৰ অপেক্ষা। মনৰ পৰা যিজন ব্যক্তি ভাল তেওঁৰ কপালখন সকলোতকৈ বেছি বেয়া, কাৰণ তেওঁৰ সহজ সৰল মনটোক লৈ সকলোৱে খেলি থাকে। যিসকলে কয় আজিকালি ভাল ছোৱালী পাবলৈ নাই, আচলতে তেওঁলোকৰ চৰিত্ৰটোৱেই ভাল নহয়। জীৱনত যদিহে কিবা এটা কৰি দেখুৱাবলৈ বিচাৰিছা তেনেহ'লে অকলে কিদৰে যুঁজিবলগীয়া হয় সেইটো আগতে শিকি লোৱা। এটা সঁচা ভালপোৱাই এটা অসহায় জীৱনক নতুন ৰূপ দিবলৈ পাৰে, আৰু এটা মিছা ভালপোৱাই এটা সুন্দৰ জীৱনক ধ্বংস কৰি দিবলৈ পাৰে। কিছুমান ছোৱালী আহে যাৰ খং উঠিলে চকুলৈ পানী আহে। সেইটো সম্পৰ্ক কেতিয়াও নাভাঙে যিটো সম্পৰ্ক বজাই ৰাখিবলৈ দুয়োজনে সমানে চেষ্টা কৰে। যাৰ কোনো নাই তেওঁৰ ভগৱান আছে, আৰু যাৰ ভগৱান আছে তেওঁৰ সকলো আছে।